নিৰ্বাচনী খবৰলৈ আজি আমি আহিছোঁ 2 নং ৱাৰ্ড, আচলতে গোলাঘাট সমষ্টিৰ 2 নং ৱাৰ্ডৰ যিটো কুমাৰপতি অঞ্চল, ইয়ালৈ আহিছোঁ। এই অঞ্চলত গোলাঘাট সমষ্টিৰ সকলোতকৈ বেছি দলিত জনগোষ্ঠীৰ লোক এই অঞ্চলতে আছে। আমি দেখিছোঁ ইয়াত বহুতো লোক ৰখি আছে, স্থানীয় লোক। আমি তেওঁলোকৰ পৰা আজি সুধিব বিচাৰিম, তেওঁলোকৰ মত ল'ব বিচাৰিম আচলতে তেওঁলোকে এইবাৰ কাক বিচাৰিছে বা আচলতে আজি 5 বছৰে কি উন্নয়ন হ'ল বা কিখিনি কাম কৰিলে আমাৰ গোলাঘাট সমষ্টিৰ বিধায়কগৰাকী। আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ। বহুখিনি লোক দেখিছোঁ আমি ৰৈ থকা। বাইদেউ আপোনালোকৰ ওচৰলৈ আহিছোঁ। হয়, যিহেতু আহিছে নিৰ্বাচন, হয়, আজি ধৰক 5 বছৰে কি দেখিলে কাম বা 5 বছৰে আজি 5 বছৰত বিজেপি চৰকাৰখনে বহুতেই অসমত উন্নয়ন কৰিছে। বহুত ভাল লাগিছে, বিশেষকৈ মানে এই ল'ৰা ছোৱালীখিনিক যে নিবনুৱা ল'ৰা ছোৱালীখিনিক বা যোগ্যতাৰ ভিত্তিত যে চাকৰিখিনি দিছে, প্ৰথম সেইটোৱে আমাৰ চৰকাৰখনৰ ভাল কাম বুলি ভাবিছোঁ। তাৰপিছতে এই অবৈধ বাংলা উচ্ছেদখিনি যে কৰিছে, মাটিখিনি যে আনিছে চৰকাৰে ঘূৰাই পেলাই, সেইটো এটা ভাল কাম কৰিছে। গোলাঘাট সমষ্টি কিখিনি কাম গোলাঘাট সমষ্টি আমি চাওঁ যদি গোলাঘাট সমষ্টি যিগৰাকী ধৰক মানে বিধায়িকা তেখেতৰ কামক লৈ কিমানখিনি সন্তুষ্ট? বিধায়িকাগৰাকীয়ে গোলাঘাটত ভাল কামেই কৰি আছে। বহুতখিনি ৰাস্তা পদূলি বা নলা নৰ্দমা কৰিলে, হ'লেও কিছু কাম থাকিলে 5 বছৰত কৰিব সম্ভৱ নহ'লে। আমি ভাবিছোঁ এই 5 বছৰ আকৌ আহিলে বাইদেৱে মানে আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব। আপোনাৰ ওচৰলৈ আহিছে, যিহেতু দিছে ধৰক এইবাৰ বহুখিনি আঁচনি দিছে মহিলাসকলে, সেইখিনি আঁচনি লৈ কিমানখিনি উপকৃত? বহুতো উপকৃত হৈছোঁ। অৰুণোদয় বিশেষকৈ অৰুণোদয় দি বহুত ক্ষেত্ৰত সহায় কৰিছে বাইদেৱে। ৰাস্তা পদূলিও বহুত ধুনীয়া কৰিছে আৰু বাইদেউক আমি জিকাবই লাগিব। আৰু বাইদেউৰ পৰা আমি যিখিনি পাইছোঁ বহুতে পাইছোঁ, তাৰ কাৰণে বাইদেউৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজেপিয়ে কিয় মানে বিজেপি চৰকাৰখনতহে আমি যিখিনি পাবলগীয়া বস্তু পালোঁ। বিশেষকৈ নিবনুৱাসকলৰ চাকৰিৰ ক্ষেত্ৰতো বহুত ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পাইছে, তাৰ কাৰণে আমি বহুত ধন্যবাদ। আৰু যথেষ্ট সংখ্যক লোক আছে আপোনাৰ ঘৰৰ ইয়াতে স্থানীয় লোক। সেইটো এতিয়া আহিছে নিৰ্বাচন, গম পাইছে অহা 9 এপ্ৰিলত নিৰ্বাচন। আজি ধৰক 5 বছৰে কিখিনি উন্নয়ন? 5 বছৰে উন্নয়ন হৈছে। আমাৰ সকলোখিনি আই মাতৃসকলক আপোনাৰ 9,000 টকাকৈ দিছে। আৰু আমাৰ এই ৱাৰ্ডটোতো বহুত কাম আছে বাইদেৱে কৰিবলগীয়া, সেইখিনি আৰু আগন্তুক 5 বছৰত কৰিব বুলি আমি আশা কৰিছোঁ। সেয়েহে আমি আগন্তুক দিনত আমি বাইদেউকে ভোটটো দিম বুলি মনতে সংকল্প লৈছোঁ। যিবোৰ আঁচনি দিছে মহিলাসকলে, সেইখিনি আঁচনি কিমানখিনি মানে গ্ৰহণযোগ্য বা সেইখিনি আঁচনি কিমানখিনি লাভ হৈছে আপোনালোকৰ? লাভ বহুতখিনিয়ে হৈছে, কিন্তু আমি বহুত ভাল পাইছোঁ। বহুত সুবিধা কাম কৰিছে, কিন্তু ৰাইজকো বহুত সহায় কৰিছে। ঘৰ দিছে, হেৰি দিছে, চব দিছে মানে, বাকী নাই আৰু গোটেইখিনি দিছে আৰু সেইটো কাৰণে আৰু আছে আপোনালোকৰ ওচৰলৈ আহিছোঁ। কি ক'ব এতিয়া? এতিয়া উন্নতি কৰিছে, ৰাইজে চাই পেলাই ইয়াতে দিব লাগে ভোট। বিজেপিয়ে হ'ব লাগে, বিজেপিয়ে কিয়? বিজেপিকে দিব লাগে। বিজেপিয়েহে কৰ্ম কৰিছে, অন্য কৰা নাই নহয়। কংগ্ৰেছে ইয়াত আহিয়ে পোৱা নাই। 5 বছৰৰ মূৰত দেখা পাব আৰু কংগ্ৰেছ আহিলে। কংগ্ৰেছ যদি জিকেও ইয়াত 5 বছৰৰ মূৰত দেখা পাব, এতিয়া দেখা নাপায়। কামটো বহুত উন্নত কৰিছে, কাম সকলোৰে কাৰণেই কৰিছে। ল'ৰা ছোৱালী চাকৰি হৈছে, হেৰি হৈছে, সংস্থাপন দিছে, অৰুণোদয় দিছে, হেৰি দিছে, বহুত দি আছে মানে। তাতকৈ আৰু কি দিব? বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আকৌ নিৰ্বাচন আহিছে এতিয়া, এই ধৰক 5 বছৰত কিখিনি কাম হ'ল বা আমাৰ যিগৰাকী ধৰক মানে এতিয়া বিধায়িকাগৰাকীৰ কামত লৈ কিমান সন্তুষ্টি? বহুতেই কাম হৈছে। ধৰক আমাৰ গোলাঘাটত অভাৰব্ৰিজ এখন হ'ব, মেডিকেল কলেজ হৈছে, ৰাইজক অৰুণোদয় দিছে, 10,000 টকা আত্মসহায়ক গোটৰ হৈ দিছে, বহুতখিনিয়ে দিছে। তেখেতে আকৌ আমি বিজেপি চৰকাৰে বিচাৰোঁ, আকৌ যাতে বিজেপি চৰকাৰে হয়। মানে কিয় বিজেপি চৰকাৰক কিয় তাৰমানে? বিজেপি চৰকাৰে বহুতখিনি কৰিছে, সেইকাৰণে আমাৰ বিজেপি চৰকাৰে দৰকাৰ। হয়, আৰু কিছুমান আছে লোক ধৰক এতিয়া আহি গ'ল নিৰ্বাচন, আহিলে নিৰ্বাচন, অহা 9 এপ্ৰিলত নিৰ্বাচন। এতিয়া যিগৰাকী ধৰক আমাৰ গোলাঘাট সমষ্টিৰ বিধায়িকা আছে, তেওঁৰ যিখিনি কাম কাজ আপোনালোকে দেখিলে, আমাক লৈ কিমানখিনি সন্তুষ্টি আপোনালোকে? কিমানখিনি সন্তুষ্টি মানে এতিয়া ৰাইজতো সম্পূৰ্ণ সন্তুষ্টি বুলি ক'ব লাগিব, কাৰণ ময়ো সন্তুষ্টি তাৰ লগতে। যিহেতু বৰ্তমান উন্নয়ন হৈছেই, নাই সকলোতো ক'ব নোৱাৰি। উন্নয়নটো আগতকৈ বহুত বেছিয়ে হৈছে। সেয়েহে এইবাৰো বাইদেউক দিয়াৰ মানে কথাটো আমি চিন্তা চৰ্চা কৰিছোঁ। ইয়াৰ পিছত কি হয় নাজানো আৰু, কিন্তু দিয়া কামখিনি হৈছে, কামটো হৈছে। আঁচনি কি পাইছে বুলি ক'ব পাৰি? পাইছে মানে ৰাইজে অৰুণোদয় পাইছে, উজ্জীৱন আঁচনি পাইছে, বা ল'ৰা ছোৱালীবিলাকে। ৱাৰ্ড নম্বৰ কিমান? 2 নম্বৰ, কুমাৰপতি অঞ্চল। কুমাৰপতি অঞ্চল। আপোনাৰ ওচৰলৈ আহিছে বাইদেউ। যিহেতু আহিলে নিৰ্বাচন, গম পাইছে অহা 9 এপ্ৰিলত নিৰ্বাচন। আজি 5 বছৰে আমাৰ গোলাঘাট সমষ্টি বিধায়িকাগৰাকীৰ কাম কাজক লৈ কিমান সন্তুষ্ট? আমি সন্তুষ্ট হৈছোঁ। আমাৰ বিধায়কগৰাকী বহুত ভাল আছে, তেওঁ চব কামেই সম্পূৰ্ণ কৰিছে। চাবলৈ গ'লে আমি তেওঁৰ থকাৰ দিনত আমি বহুত সুবিধা পাইছোঁ। আপোনাৰ পৰা চাউলৰ পৰা, তেলৰ পৰা, পানীৰ পৰা চব সুবিধা পাইছোঁ।
আমাৰ 2 নম্বৰ ৱাৰ্ডত এটাই কমি আছে, এই ড্ৰেইনটো হ'ব লাগে। বাইদেউৰ পৰা আগৰটো দিনত মই তাৰমানে সুযোগ সেইটোৱে বিচাৰিছোঁ যে বাইদেউ জিকিলে মানে আমাৰ সুবিধা পানীত ড্ৰেইনটো সুবিধা হ'ব 2 লাগে। নং যিটো মানে ৱাৰ্ডৰ কমাপতি অঞ্চলত মানে ড্ৰেইনৰ অভাৱ। হয় ড্ৰেইনৰ অভাৱ আৰু ছাপ্লাই পানীটোৰ অভাৱ, এই দুটাই অভাৱ। বাকী গোটেই এই দুটা বস্তুৰ অভাৱ হয়। যিবোৰ আঁচনি দিছে মহিলাসকলক সেইখিনি আঁচনি কিমানখিনি লাভদায়ক আমি লাভ আছো। মানে হয়। আপোনাৰ কিমানখিনি লাভ হৈছে, কেনেকুৱা ধৰণৰ লাভ হৈছে? আমি অৰুণোদয় পাইছোঁ, আপোনাৰ চবফালে সুবিধা দিছে চৰকাৰে। আমি চৰকাৰৰ পৰা সুবিধা পাইছোঁ, সেইকাৰণে আমি এইজন চৰকাৰকে বিচাৰিছোঁ। হয়, আচলতে এয়া আছিলে গোলাঘাটৰ 2 নং ৱাৰ্ডৰ কুমাৰপতি অঞ্চলৰ ৰাইজৰ মত। তেওঁলোকে আচলতে কাক বিচাৰিছে আমি সুধিলোঁ, বা আমাৰ যিগৰাকী বিধায়িকা গোলাঘাট সমষ্টি বিধায়িকা তেখেতৰ কামক লৈ কিমান সন্তুষ্ট আমি সুধিলোঁ। আমাৰ অনুষ্ঠানটো আজি ইয়াতে সামৰিছোঁ। ধন্যবাদ।